আজি আমাৰ যি ৪১ নং মানাছ বিধানসভা সমষ্টি পূৰ্বতে আমাৰ তিনিটাকৈ বিধান সমষ্টিৰ এটা অংশ মিলাই পেলাই আমাৰ এই মানাছ বিধানসভা সমষ্টিটো গঠন হৈছে। আমাৰ সৰভোগ বিধানসভা সমষ্টিৰ এটা অংশ মানে মথনগুৰি মণ্ডল, ভৱানীপুৰ সমষ্টিৰ এটা মণ্ডল চালবাৰী মণ্ডল আৰু ককলাবাৰী মণ্ডলৰ এটা অংশ চাপাগুৰি সমষ্টি আছিলে, তাৰে এটা অংশ লৈ পেলাই আমাৰ এই মানাছ বিধানসভা সমষ্টিটো গঠন হৈছে। এই মানাছ বিধানসভা সমষ্টিত আমাৰ বাক্সা জিলাৰ সকলো চাৰি সীমাক সাঙুৰি লৈছে। দেখিবলৈ যদি আপোনালোকে যদি চায় যে আমাৰ এই মথনগুৰি পৰিষদীয় সমষ্টিত আমাৰ ৮৪টা বুথক লৈ পেলাই এই মথনগুৰি পৰিষদীয় সমষ্টি বা মথনগুৰি মণ্ডল, হালবাৰী আমাৰ ১০১টা বুথ লৈ পেলাই আমাৰ হালবাৰী পৰিষদীয় সমষ্টি বা পৰিষদীয় মণ্ডল আমাৰ হালবাৰী মণ্ডল, ককলাবাৰীৰ এটা অংশ ৪৯টা বুথ লৈ পেলাই আমাৰ এই মানাছত অন্তৰ্ভুক্ত হৈছে। তাৰ সমান্তৰালভাৱে আমাৰ দিহিৰা যি আমাৰ পৰিষদীয় সমষ্টি আছে বা দিহিৰা মণ্ডল যি আছে, তাৰে পৰা ৯টা বুথ আমাৰ এই মানাছ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সমান্তৰালভাৱে আমাৰ যি মুছলপুৰ আমাৰ যি পৰিষদীয় সমষ্টি আছে বা মুছলপুৰ মণ্ডল, সেই মুছলপুৰ মণ্ডল বা মুছলপুৰ পৰিষদীয় সমষ্টিৰ পৰাও ৩টা বুথ আমাৰ এই মানাছত অন্তৰ্ভুক্ত হৈছে। সামগ্ৰিকভাৱে যদি আমি চাব যাওঁ যে আমাৰ সমগ্ৰ বাক্সাটোক লৈ পেলাই ২৪৬টা বুথ লৈ পেলাই আমাৰ এই মানাছ বিধানসভা সমষ্টিটো গঠন হৈছে। আৰু ইয়াতে প্ৰায় আমি যদি ভোটাৰ পপুলেশ্যন যদি চাওঁ, পেটাৰ্ণটো চাওঁ, প্ৰায় ২,০৭,০০০ ভোট আমাৰ এই মানাছত আজি আমাৰ অন্তৰ্ভুক্ত হৈছে। গতিকে সেই ক্ষেত্ৰত এই মানাছ যিহেতু এটা অপেন সমষ্টি, BTCৰ ভিতৰত এটা অপেন সমষ্টি, আৰু এই অপেন সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীৰ মই সাধাৰণ কাৰ্যকৰ্তা হিচাপে এই সমষ্টিটো যেতিয়াৰ পৰাই গঠন হৈছে আৰু এই সমষ্টিত বিভিন্ন আমাৰ দলীয় কাম কাজ হওক বা দলে আমাক যি দায়িত্ব দিছিলে, সেই দায়িত্বসমূহক আমি কেনেকৈ নিষ্ঠাৰে আমি পালন কৰিব পাৰোঁ তাৰ কাৰণে সদায় আমি প্ৰয়াস কৰিছোঁ বা চেষ্টা কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এই যি আমাৰ মানাছ বিধানসভা সমষ্টিটো আছে, এই মানাছ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই এইবেলি বিচাৰিছে যে এজন আমাৰ এই মানাছ বিধানসভা সমষ্টিত যাতে ভাৰতীয় জনতা পাৰ্টীৰ এজন আমি বিধায়ক পাওঁ, আৰু আমাৰ মানাছ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজেও এইবাৰ বিচাৰিছে যে বিজেপিৰ ফালৰ পৰা যাতে আমি এজন ভাল বিধায়ক আমি পাওঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে বিশেষকৈ আমাৰ যিহেতু এই মানাছ বিধানসভা সমষ্টিটো উত্তৰ অঞ্চল বুলি আমি ক'ব পাৰোঁ, যে আমাৰ সৰভোগৰ এটা অংশ যদি আছিলে সেইটো উত্তৰ অঞ্চলত আছিলে, ভৱানীপুৰৰ এটা যদি অংশ আছিলে সেইটো উত্তৰ অঞ্চলতে আছিলে, আমাৰ চাপাগুৰি যদিও আমি কথা ক'ব যাওঁ সেইটো আমাৰ উত্তৰ অঞ্চলতে পৰে। গতিকে এই উত্তৰ অঞ্চলৰ বিশেষকৈ আমাৰ যিসকল সাধাৰণ ৰাইজ আছে, এই সাধাৰণ ৰাইজে ইমান দিনে ক'বাত নহয় ক'বাত যে আমাৰ ডিপ্টাক হৈ আহিছে, কিন্তু এইবেলি আমাৰ নতুনকৈ যেতিয়া আমাৰ সমষ্টি গঠন হ'ল, পুনৰ নিৰ্ধাৰণ হ'ল, তেতিয়াই সমষ্টিটো গঠন হোৱাৰ লগে লগে যেতিয়া মানাছ বিধানসভা নামেৰে আমাৰ এই সমষ্টিটো গঠন হ'ল, তেতিয়া আমাৰ এই বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজেই প্ৰতিজন ব্যক্তিয়ে উৎফুল্লিত হৈছে। কাৰণ কিয়? এইবাৰ এটা আশাৰ ৰেঙনি দেখিছে। আপোনালোকে সকলোৱে জানে আমাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ চুকে কোণে অকল উন্নয়ন আৰু বিকাশ, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমখন দুপে আজি আমি উন্নয়নৰ জখলাত আমি আগবাঢ়ি যাবলৈ আমি দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত এইবাৰ ২০২৬ চনত হ'বলগীয়া যি আমাৰ যি বিধানসভা নিৰ্বাচন আছে, এই বিধানসভা নিৰ্বাচনত আমাৰ এই মানাছ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজে কিবা এটা আশা দেখিছে, আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ পক্ষত থাকি পেলাই এইবাৰ সকলোৱে আমাৰ এই মানাছ বিধানসভা সমষ্টিত ভোট প্ৰদান কৰিব বুলি ইতিমধ্যে আমি সকলোৰে মাজত আমি উৎফুল্লিত দেখিছোঁ। মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগতে সংবাদ মাধ্যম যোগে জনাইছিল যে এইবাৰ যুৱ নেতাসকলক এইবাৰ আগস্থান দিয়া হ'ব কেইবাটাও সমষ্টিত। যিহেতু নতুনকৈ গঠন হৈছে মানা বিধানসভা সমষ্টি, আৰু মানা বিধানসভা সমষ্টিত বিভিন্নজনৰ সমান্তৰালভাৱে আপুনি এগৰাকী যুৱ নেতা হিচাপে ৰাইজৰ মাজত সোমাই পৰিছে। কোনকেইটা দিশ আচলতে গুৰুত্ব সহকাৰে আপুনি দেখিবলৈ পাইছে যে এইকেইটা দিশ যদি আমাৰ পৰা নিৰ্বাচিত হয় জনপ্ৰতিনিধি, তেতিয়াহ'লে এইকেইটা সমস্যা আমি যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়াব পাৰিম? প্ৰথমতে চাওক, মই নিজে এজন যুৱ হিচাপে বা মই নিজে এজন যুৱক হিচাপে যুৱ প্ৰজন্মক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
সংবাদ মাধ্যমত যি কথা আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ এইবাৰ যুৱ প্ৰজন্মক প্ৰাধান্য দিব বুলি কৈছে, তাৰ সমান্তৰালভাৱে মহিলাসকলকো আগস্থান দিয়াৰ এটা ঘোষণা কৰিছে। আৰু এই ক্ষেত্ৰত মই এজন যুৱক হিচাপে বা যুৱ হিচাপে আমাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ নিবৃহত্তম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ ৰাজ্যখন যদি আগবাঢ়ি যাব লাগে তেতিয়াহ'লে যুৱ শক্তি আগবাঢ়ি আহিব লাগিব। বিভিন্ন ক্ষেত্ৰত আজি যুৱকসকলে যদি আগবাঢ়ি আহে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ লগতে আমাৰ অঞ্চলসমূহ আমাৰ সুন্দৰভাৱে উন্নয়ন বিকাশৰ পিনে যাত্ৰা কৰিব। কাৰণ আমি সকলোৱে জানো নতুন উদ্যম নতুন মন লৈ পেলাই যেতিয়া এটা অনুষ্ঠানত কাম কৰে তেতিয়া এটা নতুনত্ব পোৱা যায়। গতিকে সেই কথাবিলাক আমি বিশ্বাস কৰোঁ। আৰু মই এজন যুৱক হিচাপে মই ভাবিম যে আমাৰ সেই অঞ্চলসমূহত আমি শিক্ষাৰ পিনে বেছি গুৰুত্ব দিব লাগিব, স্বাস্থ্যৰ পিনে আমি গুৰুত্ব দিব লাগিব। ইতিমধ্যেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই 5 বছৰৰ কাৰ্যকালত যথেষ্ট কাম হৈছে। আজি যদিও BTC সেই BTC অঞ্চলসমূহতো ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমি সকলোৱে দেখিছোঁ এতিয়া গাঁৱে ভূঞে ৰাস্তাসমূহ আমি পকীকৰণ হৈছে। আমাৰ বাকী আৰু যিখিনি আমাৰ আন্তঃগাঁথনিক কাম এই আন্তঃগাঁথনিক কামসমূহ আগতকৈ যথেষ্ট কাম আগবাঢ়িছে বুলি আমি সকলোৱে জানো। গতিকে এই ক্ষেত্ৰত মই যুৱক হিচাপে যাতে আগন্তুক দিনত আমি শিক্ষাৰ পিনে বেছি গুৰুত্ব দিব পাৰোঁ, যুৱ প্ৰজন্মক যাতে আমি ক্ৰীড়াৰ পিনে আমি আগবঢ়াই লৈ যাব পাৰোঁ, আৰু আমাৰ যি স্বাস্থ্য আছে বিশেষকৈ যিটো গুৰুত্বপূৰ্ণ বিষয় যে আমাৰ সমাজৰ যি ইম্পৰ্টেণ্ট বস্তু স্বাস্থ্য, এই স্বাস্থ্যটোক যাতে আমি অধিক গুৰুত্ব দিব পাৰোঁ তাৰ বাবে আমি কাম কৰিব লাগিব। যদি আপোনাক পোনপটীয়াভাৱে সোধা যায়, যদি দলীয়ভাৱে আপোনাকে আচলতে মানাহ বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে দলে দায়িত্ব প্ৰদান কৰে তেতিয়াহ'লে কেনেধৰণে মূৰ পাতি ল'ব? চাওক, মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কাৰ্যকৰ্তা, আৰু ভাৰতীয় জনতা পাৰ্টী অন্য ৰাজনৈতিক দলতকৈ সম্পূৰ্ণ পৃথক এটা ৰাজনৈতিক দল। এই দল এটা নীতি আদৰ্শৰ মাজেৰে চলা দল। আমাৰ ভাৰতীয় জনতা পাৰ্টী সদায় কৈ আহিছে প্ৰথম হ'ল আমাৰ ৰাষ্ট্ৰ, তাৰপিছত দল, তাৰপিছত ব্যক্তি। গতিকে ব্যক্তি যিহেতু শেষত, গতিকে আমি সেই কথা ক'ব নোৱাৰোঁ। আৰু যিহেতু আপুনি প্ৰশ্নটো মোক কৰিছে যে গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ সকলোৰে মনত এটা আশা থাকে যে মই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ ৰাইজৰ সেৱা কৰিম, সেই আশাটো সকলোৰে থাকে আৰু ব্যতিক্ৰম মোৰো নহয়। কিন্তু আজি মই নিৰ্বাচন খেলিম বুলি ক'লেই নিৰ্বাচন খেলা নহয়, বা মই সেই বস্তুটোক মই সেই কথাটোক বিশ্বাস নকৰোঁ। কাৰণ কিয়, মই যদি আগন্তুক দিনত নিৰ্বাচন খেলিবলগীয়া হয় তেতিয়াহ'লে মানাহ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজে মোক বিচাৰিব লাগিব। আমাৰ দলৰ শীৰ্ষ নেতৃবৰ্গই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, অসমৰ আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই হওক, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াকে কৰি আমাৰ অমিত শ্বাহ, আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, সকলোৱে যেতিয়া বিচাৰিব তেতিয়াহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যায়। কিন্তু যদি আপোনালোকৰ মাধ্যমত মই কৈ দিওঁ মই নিৰ্বাচন খেলিম, আগন্তুক দিনত নিৰ্বাচন খেলিম, সেই কথাটোত মই নাভাবোঁ। কাৰণ যিহেতু মই এটা যিটো দলত মই আজি কাম কৰোঁ, যিটো দলৰ এজন মোক কাৰ্যকৰ্তা, মোক যিটো দলে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে, সেই দলত যিহেতু নীতি আৰু আদৰ্শৰে মাজত চলা এটা দল, গতিকে মই এই কথাটোক একমুখে আপোনালোকক কৈ দিব নোৱাৰোঁ যে মই অনাগত যি 2026 চনৰ নিৰ্বাচন সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। দলে যদি সেইখিনি সুযোগ যদি মোক প্ৰদান কৰে, আমাৰ মানাহ বিধানসভা সমষ্টিৰ প্ৰতিজন ৰাইজে আৰু প্ৰতিটো শ্ৰেণীৰ ব্যক্তিয়ে যদি যুৱ হিচাপে যুৱ চামটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যদি বিচাৰে যে নহয় এইবাৰ প্ৰণৱজ্যোতি বৰ্মনকে আমি বিচাৰোঁ, বা দলেও যদি বিচাৰে যে এওঁকে এইবাৰ প্ৰাৰ্থিত্ব দিব লাগে, নিশ্চিতভাৱে মই দলৰ সেৱা কৰাৰ কাৰণে নিশ্চিতভাৱে মই আগবাঢ়ি আহিম। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বিৰোধীও যথেষ্ট পৰিমাণে নিৰ্বাচনৰ কাৰণে জোৰদাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। যদি মানাহ বিধানসভা সমষ্টিত বিৰোধীৰ পৰা এজন প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি হওক বা যিহেতু আপোনালোকে BPF-ৰ লগত এলায়েন্স আছে, দুয়োটা দলৰে কিবা ক্ষতি হ'ব নেকি? একেবাৰে নহ'ব। কাৰণ এই কথাটোৰ কুৱেশ্যনটো মই এনেকেই দিব লাগিব, যিহেতু কিছুদিন আগতে আপোনালোকে দেখিছে যে আমাৰ BTR নিৰ্বাচন গ'ল, আৰু BTR নিৰ্বাচনত যিটো কাৰণতে নহওক ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি ফলাফল লাভ কৰিব লাগিছিলে আমি হয়তো সেইখিনি ফলাফল আমি পোৱা নাছিলোঁ। তথাপিও BTR-ত আমি যদি আগতকৈ আমি যদি ভোটাৰ পেটাৰ্ণটো চাওঁ, যথেষ্ট আমাৰ ভোট সকলো সমষ্টিতে পৰীক্ষিত সমষ্টিবিলাকত আমাৰ ভোটৰ পাৰ্চেণ্টেজটো
যথেষ্ট আগতকৈ বাঢ়ি আহিছে আৰু সেই ক্ষেত্ৰত আমি অনুমান কৰিব পাৰোঁ যে ইতিমধ্যে আমাৰ BTCত আমাৰ সাংগঠনিক যি আমাৰ দিশ এই সাংগঠনিক দিশটো আগতকৈ যথেষ্ট শক্তিশালী হৈছে গতিকে সেই ক্ষেত্ৰত মানাছ বিধানসভা সমষ্টিত আমাৰ তিনিটাকৈ পৰিষদীয় সমষ্টি আছে তিনিটাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰত যোৱাবেলি যি আমাৰ পৰিষদীয় নিৰ্বাচন আছিলে এই পৰিষদীয় নিৰ্বাচনত যদিও আমাৰ ফলাফল বেয়া হৈছিলে আৰু সেইটো কাৰণত আমাৰ যি প্ৰাৰ্থীয়ে ভোট পাইছিলে বা ভোট প্ৰদান কৰিছিলে বিজেপিৰ পক্ষত আমাৰ সমষ্টিবাসীয়ে সেই ক্ষেত্ৰত যদি আমি চাব যাওঁ যে যোৱাবেলি BPFৰ পৰা প্ৰাৰ্থী জয়যুক্ত হৈছিলে আমাৰ ককলাবাৰীৰ পৰা জয়যুক্ত হৈছিলে UPPLৰ পৰা আমাৰ হালবাৰীৰ পৰা জয়যুক্ত হৈছিলে আমাৰ BPFৰ পৰা আৰু মথনগুৰি পৰিষদীয় সমষ্টিৰ পৰা জয়যুক্ত হৈছিলে BPFৰ পৰা কিন্তু ভোটাৰ পেটাৰ্ণটো এনেকুৱা আছিলে যে আমি যদি মাইনৰিটি ভোটটো আমি যদি চাব যাওঁ যে গোটেই মানাছ বিধানসভা সমষ্টি হিচাপে প্ৰায় 49,000 মাইনৰিটি ভোট আছে আৰু বড়ো ভোটক যদি আমি যদি চাব যাওঁ বড়ো ভোট প্ৰায় 53,000 ভোট আমাৰ বড়ো ভোট আছে আৰু সেই ক্ষেত্ৰত আমি যদি বড়ো ভোটখিনিক ভাগ কৰিব বিচাৰোঁ কাৰণ UPPL আৰু BPFৰ মাজত বড়ো ভোটখিনি 50-50 হৈ যায় গতিকে সেই ক্ষেত্ৰত যদি 53,000ক 50-50 কৰে তেতিয়াহ'লে তাৰে আধা হ'ব আৰু মাইনৰিটি ভোটখিনি যোৱাবেলিত আমি অকল মানাছ সমষ্টিক লৈ নহয় সমগ্ৰ BTCতে আমি দেখিবলৈ পাইছিলোঁ যিখিনি মাইনৰিটি সকলৰ যিটো ভোট সেই ভোট একপক্ষীয়ভাৱে তেওঁলোকে প্ৰদান কৰিছিলে সেইটো অকল BPFৰ পক্ষত প্ৰদান কৰিছিলে আৰু সেইটো কিয় প্ৰদান কৰিছিলে তাতো এটা কিন্তু আছে সেই কথাখিনি হয়তো মাইনৰিটি ভাইসকলেও বুজি পাইছে বাকী আমাৰ সমষ্টিৰ বা আমাৰ BTRৰ ৰাইজেও এই কথাবিলাক গম পায় সেই কথাখিনি মই ডাইৰেক্টলি ক'বলৈ নাযাওঁ কিন্তু মই ভাবোঁ যে অহা যি আমাৰ 2026 নিৰ্বাচন আছে এই নিৰ্বাচনৰ ফলাফলটো BTCৰ নিৰ্বাচনৰ দৰে এইটো মুঠেই নহ'ব কাৰণ BTCৰ নিৰ্বাচনটো কোকৰাঝাৰৰ চাই পেলাই ইয়াতে ভোট প্ৰদান কৰিছিলে আৰু আমাৰ এই 2026 চনৰ যি আমাৰ নিৰ্বাচন আছে এই নিৰ্বাচনৰ যি আমাৰ সাধাৰণ ৰাইজে যি ভোট প্ৰদান কৰিব এইটো দিছপুৰক চাই পেলাইহে ভোট প্ৰদান কৰিব গতিকে মই ভাবোঁ যে বহুত আকাশ পাতাল ডিফাৰেঞ্চ হ'ব আৰু যিহেতু আমাৰ এইটো মানাছ বিধানসভা সমষ্টিটো অপেন সমষ্টি গতিকে এই সমষ্টিটোত একেবাৰে যিটো আমাৰ ভোটাৰ পেটাৰ্ণ আছে কোচ ৰাজবংশী ভোট প্ৰায় 43,000 কোচ ৰাজবংশী ভোট আছে ইয়াতে এটা কথা এটা আছে যে কোচ ৰাজবংশী ভোটখিনি নিৰ্ণয় ভূমিকা ইয়াতে আমাৰ এই মানাছ বিধানসভা সমষ্টিত গ্ৰহণ কৰিব গতিকে মই ভাবোঁ এইটো এটা ভাৰতীয় জনতা পাৰ্টি BJPৰ এই চিটটো অন্য যি আমাৰ বিৰোধী আছে বিৰোধী চিট নহয় আৰু একমুখে আজি আপোনালোকৰ সংবাদ মাধ্যমত আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে আমাৰ এই মানাছ বিধানসভা সমষ্টিটো আগন্তুক 2026 চনত আপোনালোকে চাব পাৰিব নিশ্চিতভাৱে যদি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃবৰ্গই যদি আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে নিশ্চিতভাৱে এজন ভাৰতীয় জনতা পাৰ্টিৰ এজন BJPৰ বিধায়ক পাবলৈ নিশ্চিতভাৱে সক্ষম হ'ব আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আপুনি ইয়াৰ আগতে এটা প্ৰশ্ন কৰিছিলে যুৱ প্ৰজন্মক লৈ পেলাই শেহতীয়াকৈ আমি দেখিছোঁ যে যি আমাৰ কিছুদিন আগতে বিহাৰত হৈ যোৱা যি নিৰ্বাচন আছিলে সেই বিহাৰত হৈ যোৱা নিৰ্বাচনৰ লগত আমাৰ এই যি অসমত 2026 চনৰ নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনটোৰ কিন্তু যথেষ্টখিনি মিল থাকিব কাৰণ বিহাৰত যেতিয়া নিৰ্বাচন হৈছিলে এইবাৰ বিহাৰত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বহু যুৱ প্ৰজন্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু যাৰ ফলাফলটো আমি সকলোৱে দেখিছোঁ যে ভবাতকৈ আমি NDA বিহাৰত ভাল ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে এইবাৰ আমাৰ দিল্লীৰ শীৰ্ষ নেতৃবৰ্গই হওক আমাৰ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আমাৰ দলৰ শীৰ্ষ নেতৃবৰ্গসকলেই হওক অসমতো মই ভাবোঁ এইবাৰ যুৱ প্ৰজন্মক প্ৰাধান্য দিব আৰু 2026 চনত ভাৰতীয় জনতা পাৰ্টিৰ লগতে NDA চৰকাৰ হোৱাটো খাটাং আৰু মই আজি আপোনালোকৰ ওচৰত কৈ আছোঁ যুৱ প্ৰজন্মক আজি যেহেতু চান্সটো দিব আৰু সেইকাৰণেই মই ভাবোঁ যে অসমৰ ফলাফলো বিহাৰতকৈ অন্যতম নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত